Hello guys, good morning. Aru etia hoy next day kali vlog to kone kone chale. So moi ba window aru husband ami goi sob umrangsu goi asa apnake sabo video to etia pai continue kori disu apnake hekholike sabo ki paru kinaru dekhaba na jano kintu try korim gutekhini bhalke dekhabole to video to hekholike sai rakibo. Hello guys, so etia hi paisu Lanka aru Lanka te tel bharabo khumaisilu tat yate karak chai ase bhabisu yate cha okoman khai lo cha okoman khai pala ako jao ami goi asu umrangsu aru okoman hoy lagibo pam garu guys tete sa bule ready huai nai garne jaunge aru nakhao dil toot gaya mera aru ephale amar sir most pani more pam etia aru yar rut to birat dhuniya hoy apnalok okoman dekhao bahut dhuniya ro apnalok dekhai এনেও মোৰ হেউজিয়া বহুত ভাল লাগে আৰু এই হেউজিয়া পৰিবেশৰ মাজেৰে ঘুমাই গৈ হসাকে বহুত বেছি ভাল লাগিছে আৰু গাইস প্লিজ মোৰ ভিডিওটো এটা লাইক কৰি দিব আৰু প্লিজ লগতে সাবস্ক্ৰাইবও কৰি দিব খালি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি নাহিলো সিম্পল কে চা ব্ৰেড এনেকে খাই আহিলো এতিয়া অকমান ভোক লাগিছে সবৰে কিন্তু এই ৰুটত মানে তেনেকে একো খোৱা ভাল কিবা হোটেল ৰেষ্টুৰেন্ট একো খোৱা নাই লাঞ্চ তো বাৰো কৰিম কি কবাত কিন্তু এতিয়া মানে কিবা সিম্পল কে ব্ৰেকফাষ্ট আপাও ভাল লাগিলে হয় ভোক লাগিছে বহুত কিন্তু তেনেকে একোৱে পোৱা নাই এখন পাইছিলে হাজবেণ্ড নামি চাইছিলে কিন্তু তাতে খাব পৰা তেনেকে একোৱে নাই কাৰণে ভোক লাগিছে এইটো প্ৰবলেম পাইছো তো এতিয়া পানী মুৰুদত হুমাম এয়া নাও দেখাইছো ৰব এতিয়া আমি এই পানীমূৰৰ এন্ট্ৰেন্সত হুমাইছো হুমায়ে আমি প্ৰথমতে টিকেট কৰিব লগা হৈছে তাতে এটা এন্ট্ৰি ফিজ লয় বাৰু এতিয়া আমি ৰখিছো পানীমূৰত পানীৰ সাউণ্ড শুনি আছে চাগে পানীমূৰত ৰখিছো আৰু ইয়াৰ পৰা উমাইছো যাম 5:30 পানী এন্ট্ৰিটো 5:30 বজাত বন্ধ কাৰণ আমি যাওঁতে হুমাই গৈছো আৰু পানী ইমান ধুনীয়া সাউণ্ড হৈ আছে আৰু এতিয়া ইয়াতে কিবা খাম আৰু আমি ইয়াতে চাহ তেনেকৈ কিবা এটা খাই দিম আৰু চাহ আৰু ভাপত দিয়া পিঠা খাম বুলি ভাবিছোঁ এই কণী চনীও ইয়াতে আছে আমি এইখিনি খাম আৰু ইমান ধুনীয়া আমি ইয়াতে খাবলৈ লৈছোঁ ঘুমটি দোকান এখনত খাম বাৰে বাৰে বৰ ধুনীয়া শব্দটো কৈ আছোঁ কিন্তু একচুৱেলি যেতিয়া মানে আপোনালোকে যাব তেতিয়া ফিল কৰিব কিমান ধুনীয়া হয় আৰু তাৰ কাষতে আমি চাহ আৰু ভাপত দিয়া পিঠা খালোঁ আৰু মই ধুনীয়াকৈ পানী চাই চাহ খাই আছোঁ মই গম নাপাওঁ এইটো হাজবেণ্ডে ক্লিপটো লৈ থৈছিলে এয়া আমাৰ ভিনদেউ দেই এতিয়া আমি ভিউ পইণ্টত গৈ আছোঁ ন এতিয়া আমি ভিউ পইণ্টলৈ গৈ আছোঁ আৰু এয়া এয়া মেইন ভিউ পইণ্টটো তাতে এতিয়া আমি নামি গৈছোঁ মোৰ পানীমূৰ আগতে অহা নাই চ' অলমষ্ট চব মানুহ চাগে আমাৰ অসমৰ পানীমূৰ আহিছে মই কিন্তু আগতে আহি পোৱা নাছিলোঁ দেখি থাকোঁ বহুত ভাল লাগে মোৰ লোকেশ্যনটো কিন্তু তেনেকৈ মানে অহা হোৱা নাছিলে সেইটো কাৰণে উমৰাংচু যাওঁতে ভাবিছোঁ সোমাই যাওঁ যিহেতু একেটা ৰোডতে হয় আৰু মোৰ মানে বহুত ভাল লাগে মোৰ এইটো লোকেশ্যন আৰু এতিয়া চাগে ডিচেম্বৰ মানত আহে ন মানুহ পিকনিক তেতিয়া চাগে পানীটো কমি থাকে কিন্তু এতিয়া মানে পানীৰ ফ্ল'টো বহুত বেছি ইয়াতে যিহেতু পানী বহুত বাঢ়ি আছে সেইটো কাৰণে আঁতৰৰ পৰাই চাপত দিছে ইয়াতে চায়ো বহুত ভাল লাগিলে পানীৰ ওচৰত আমাক যাবলৈ এলাউ কৰা নাই কিন্তু মই এনেই ফটোবিলাকত দেখি থাকোঁ মানুহবিলাকে আহিলে পানীত এক্টিভিটি কৰে কিন্তু সেইদিনা আমাক এলাউ কৰা নাছিলে ইয়াৰ পৰা ওলাই দিছোঁ ইয়াতে ভিউ পইণ্টৰ পৰা নামিব দিয়া নাই যিহেতু এতিয়া সেই মই কৈছোঁ নহয় পানীৰ ফ্ল'টো বেছি হৈ আছে এতিয়া আমি দোকানে গৈছোঁ উমৰাংচু আৰু বতৰটোৰ কাৰণে ফটোও ভাল অহা নাই সেইকাৰণে মনটো অলপ বেয়া লাগিছে নাই এতিয়া আমি উমৰাংচু সোমাইছোঁ এতিয়া টুৰিষ্ট কিবা প্লেচ চাম আৰু কি আছে এতিয়া কেভ এটা আছে কিন্তু অলপ দূৰ হয় আৰু মোৰ ইয়াতে তোৰ মেপতে ফটো দেখাই আছে সেইকেইটা দেখি মোৰ ভয় লাগিছে তো কেভ যোৱা প্লেনিংটো কেঞ্চেল কৰিলোঁ আৰু মানে ৱাটাৰফলত মানে আমি ভাবিছোঁ পানীত নামিম সেইটো কাৰণে ৱাটাৰফল একদম লাষ্টত যাম কাৰণ এবাৰ তিতি যোৱাৰ পিছত তেনেকৈ ঘূৰি ভাল নালাগে সেইটো কাৰণে প্ৰথমতে আমি সেই যিকেইটা মানে পানী নথকা জেগা আছে ড্ৰাই প্লেচ সেইকেইটাত গৈ ল'ম দেন আমি সেই ৱাটাৰফল তেনেকুৱা জেগাত যাম
আমাৰ মানে প্লেন আছিলে যে আমি ৱাটাৰফলত নামিম, কিন্তু কি হৈছে আমাৰ যোনটো কাপোৰৰ বেগ সেইটো আমি নানিলোঁ, মানে ইনচিডেণ্ট কিছুমান যে হৈ থাকে। সেইটো কাৰণে ইয়াৰে লোকেল এখন দোকানত সোমাইছোঁ, তাৰ পৰা কিনিম মানে গৈছোঁ আৰু কাপোৰ লৈছোঁ ইয়াৰ পৰা। বেগটো থৈ পেলাই লষ্ট হৈ গৈছে, আকৌ এটা কাপোৰ কিনিব লগা হৈছে। আৰু আমিতো বেগ থৈ আহিছোঁ কাৰণে মানে কি হৈছে, আমি বেগ থৈ আহিছোঁ কাৰণে আমি কাপোৰ কিনিছোঁ। চ' আমি কাপোৰ য'ত কিনিব আহিছোঁ, বাহঁতৰ কিবা কাপোৰ চইচ হৈ গৈছে, তো তাহাঁতে আকৌ কাপোৰ কিনিছে, মানে লাগি গৈছে আৰু। তো এতিয়া পূৰা বাৰ্গেনিং চলি আছে। মানে কি হৈছে, ইয়াত অলপ প্ৰাইচটো বেছি কৈছে। এইখিনি এইটো উমৰাংচুৱে নহয়, উমৰাংচু এইখিনি লোকেল বজাৰ হয়, লোকেল বজাৰ টাউন সেয়াই হয় আৰু। তো ইয়াতে আমি এইখিনি বজাৰেই নে দোকান মই ধৰিব পৰা নাই একচুৱেলি, বা বজাৰৰ নিচিনা দোকান ৰাস্তাখিনি। তো ইয়াৰ পৰা আমি সেই কাপোৰ কিনিলোঁ। এতিয়া কাপোৰ কিনি এতিয়া আমি আমাৰ ভাবিছোঁ আমি লোকেশ্যনকেইটা ঠিক কৰি দিওঁ। আইলেণ্ড এটা আছে, দেন কিবা ৱাটাৰ এক্টিভিটি অলপ আছে, সেইখিনিলৈকে যাম আৰু। এতিয়া আমি কোনো ৱাটাৰ এক্টিভিটি হৈ আছে তাতে গৈ আছোঁ। খালি এটাই বেয়া লাগিছে আজি গাইজ, বতৰটো বেয়া, ফটো বেয়া আহিছে, ডাৱৰীয়া বতৰত ফটো চটো বেয়া আহে, ফটো বেয়া আহিছে, সেইটোৱে মই প্ৰথমতে ভিজিট কৰিছিলোঁ গল্ফ ফিল্ড, আৰু ইয়াৰে লোকেশ্যনটো বিৰাট ধুনীয়া হয়। ইয়াতে ৱাটাৰ এক্টিভিটি কিছুমানো কৰে। আপোনালোকে যদি উমৰাংচু যায়, এইটো লোকেশ্যন মাষ্ট ভিজিট কৰিবই, বহুত ধুনীয়া হয় লোকেশ্যনটো। ইমান ধুনীয়া মানে ভিউ গাইজ, চাওক এবাৰ, বহুত ধুনীয়া ভিউটো মানে বহুত ধুনীয়া, বহুত ধুনীয়া। Let's explore the natural beauty guys. এনেকুৱা জেগালৈ আহিলে সঁচাই ফিল হৈ যায় আমাৰ অসমখন কিমান ধুনীয়া, চিৰিয়াছলি বিৰাট ধুনীয়া আমাৰ অসমখন। ইমান ধুনীয়া বতাহ মাৰি আছে, এনেকুৱা বতাহ পালে নেচাৰেল হাৱা, AC, ফেন, কুলাৰ ভাৰ্মে যায়। কেনেকুৱা ধুনীয়া বতাহ, কয় যে মানে দেহা তৃপ্তি পোৱা বতাহ। বিৰাট ধুনীয়া লোকেশ্যন, কেনেকুৱা লাগিছে? অকণমান মানে ইমানেই ধুনীয়া ধুনীয়া প্লেচ আছে, বাহিৰত যাবলৈ দৰকাৰে নাই। মোৰ মতে প্ৰথমতে আমাৰ অসমখন চাব লাগে, নৰ্থ ইষ্ট চাব লাগে, তাৰপিছত বাহিৰত যাব লাগে। অবভিয়াছলি বাহিৰো এক্সপ্ল'ৰ কৰিব লাগে মানে যোনে ভাল পায় ট্ৰেভেল কৰি, কিন্তু মানে এটলিষ্ট মানে আমাৰ অসমখনো ইমান ধুনীয়া ধুনীয়া জেগা আছে, এক্সপ্ল'ৰ কৰিব লাগে আৰু। এইখিনি জেগাৰ অপজিটত বহুত মানুহ আছিলে, কিন্তু এইখন জেগাত কোনো নাছিলে, অকলে মানে এনেকুৱা এটা পিচ পালোঁ, একদম গোটেই ষ্ট্ৰেছ নাইকিয়া হৈ গ'ল। কি হয় কি গাইজ, তাতে গৈছিলোঁ ন, তাৰ পৰা সেইটো মানে হেলনীয়া টাইপ বুজিছে, যাওঁতে একো প্ৰব্লেম হোৱা নাছিলে, উঠি যে আহিছোঁ আমাৰ উশাহ চুটি হৈ আহিছে। এতিয়া আমি গৈ আছোঁ ব'টিং কৰিবলৈ, ইয়াতে ব'টিং কৰাই আছে। দেৰি হৈ গৈছে, মানে ইমানেই ধুনীয়া, প্ৰত্যেকটো জেগাই মানে ইমানেই ধুনীয়া, আমি মানে প্ৰতিটো জেগাতে ইমানেই ৰখিছোঁ, নেক্সট দেৰিয়ে হৈ গৈছে। মানে ইয়াতে মই যোনটো বুজিলোঁ, এটা নাইট ষ্টে' কৰাকৈ আহিব লাগে, মানে দুদিনৰ কাৰণে আহিব লাগে, তেতিয়া গোটেইখিনি হয়নে, দুদিনৰ কাৰণে আহিলে চব বস্তু ধুনীয়াকৈ চাব পাৰি আৰু। কাইলৈতো অফিচ আছে, কিবা ষ্টে' কৰি দিলোঁহেঁতেন, কিন্তু কাইলৈ অফিচ আছে যে একদমেই নোৱাৰোঁ, কোনো কাৰণতেই নোৱাৰোঁ। আৰু এতিয়া আমি যাম ব'টিং কৰিবলৈ, জানো কৰোঁ নে নকৰোঁ ঠিক নাই, মোৰ অকণমান মানে এইবিলাকলৈ ভয় লাগে। পানী বাৰু কম আছে, ইমান পানী নাই ইয়াতে। ক'ত ব'টিং কৰা স্পটটো ক'ত ফালে আছে? চাওক গাইজ কি ধুনীয়া, আগত চলে বুলিহে হ'ব নহয় এতিয়া। মই তেতিয়া ভিডিঅ' কৰি আছোঁ, ভিডিঅ'ই হোৱা নাই। এয়া আমাৰ লাইফ জেকেট পিন্ধি লৈছোঁ, আমি ৰেডি আৰু যাবলৈ নেক্সট আমাৰ। তো কি হৈছে, মোৰ ভয়হে লাগিছে, মই মানে এক্সাইটেড নহয়, কাৰণ মই এইবিলাক ক'লে মোৰ বিৰাট ভয় লাগে, ইমান ফ'ৰ্চ কৰি কাৰণে উঠিছোঁ। আই ডোণ্ট ন', যিমানে টাইমটো চাপি আহিছে মোৰ ভয়টো সিমানেই লাগিছে।
মানে তাত এক্সাইটেড হৈছে মোৰ ভয় লাগিছে আমি এতিয়া বটিঙৰ কাৰণে বহিছোঁ লাইভ জেকেটটো খুলি গ'ল এফালে হাজবেণ্ড ফোন কৰাছোঁ কম পানীহে হ'ল নাকি দিয়া কোৱালিটি অকণ বেয়া পাব পাৰে কাৰণ ইউটিউব ফোনৰ মানে চাৰ্জ হৈ গ'ল বেয়া লাগিছে হ'লেও দেখাম আৰু যিমানখিনি পাৰোঁ ইউটিউব ফোন দিয়ে যোনটো মোবাইলত ভিডিঅ' কৰি আছিলোঁ সেই মোবাইলটোৰ চাৰ্জ শেষ হ'ল সেইটো কাৰণে মই এইটোতে কৰিছোঁ এইটো কোৱালিটি অকণমান বেয়া হ'ব পাৰে আৰু এখন কিবা আইচলেণ্ড প্লাছ ৰিজৰ্ট ইয়াতে আপোনাৰ অকণমান পাৰ্ক চাৰ্কো আছে চাগে মইতো চাবলৈ যোৱা নাই এতিয়ালৈকে উৰি যাম বুলি কৈ মই মানে মই যোনটো ফোনত ভিডিঅ' কৰি আছিলোঁ সেই মোবাইলটোৰ মানে চাৰ্জ শেষ হৈ গ'ল মই সেইকাৰণে ইয়াতে অকণমান মই চাৰ্জ দিছোঁ সেইটো কাৰণে এই মোবাইলটোত দুটামান ক্লিপ লৈছোঁ অকণমান 2-3টা ক্লিপৰ কোৱালিটি বেয়া হ'ব পাৰে এডজাষ্ট কৰক আকৌ সেইটো মোবাইল দি ভিডিঅ' কৰিম বাৰু আৰু আমি এখন সোমাইছোঁ ৰিজৰ্ট আৰু ইয়াতে এটা আইলেণ্ডো আছে আৰু ইয়াৰ ভিউটো বহুত ধুনীয়া স্পেচিয়েলি ইয়াৰ বতাহটো বহুত ধুনীয়া আছিলে তো আপোনালোকে বিচাৰিলে এই ৰিজৰ্টখনত ষ্টে' কৰিব পাৰে যদি ৰিজৰ্টখনত ষ্টে' কৰে ইয়াতে 7,000 হয় এটা ৰুমত আৰু তাতে দুটা মানুহ ষ্টে' কৰিব পাৰে আৰু ইয়াতে এখন হোম বোটো আছে তাতো আপুনি ষ্টে' কৰিব পাৰে তাতে 10,000 হয় যোনটো মানে হোম বোটখনৰ চাৰ্জ আৰু মিনিমাম 10জন মানুহ থাকিব লাগে আৰু ইয়াতে এটা আইলেণ্ডো আছে তাতো আপোনালোকে ষ্টে' কৰিব পাৰে তাতে ইয়াৰ পৰা তালৈ স্পীড বোট দি লৈ যায় আৰু তাতে ষ্টে' কৰিলেও এটা ৰুমত 7,000 দুটা মানুহ থাকিব পাৰে আৰু যোনখন ইয়াৰে ৰেষ্টুৰেণ্ট ইয়াৰে খানা বিৰাট টেষ্টি অকণমান এক্সপেঞ্চিভ যদি বিৰাট টেষ্টি আৰু যদি ইয়াতে উইণ্ড' যোনটো কৰ্নাৰৰ যিকেইটা টেবুল থাকে সেইকেইটা লয় তাৰপৰা ভিউটো একদম ধুনীয়া পাব আৰু আমি তাতে নান পোলাও চিকেন এনেকৈ কিবা কিবি আইটেম লৈছিলোঁ খানাটো আকৌ গৈছোঁ বহুত টেষ্টি আপোনালোকে গ'লে ইয়াতে খাব পাৰে তেওঁলোকে বহুত ধুনীয়াকৈ হাইজিন মেইনটেইন কৰে ইয়াতে মোবাইলটো চাৰ্জ দিছিলোঁ চাৰ্জ হৈ গৈছিলে আৰু মানে আপোনালোকে যদি ক'ৰবাত ফুৰিব বিচাৰিছে আৰু যদি লোকেশ্যনটো অসম হয় দেন মাষ্ট ভিজিটেড প্লেচ বিৰাট ধুনীয়া ৱৰ্থ ইট অফ মানি আৰু ইয়াতে মই খাইছিলোঁ মই নামটো চাই পেলাই ক'ম বাৰু আৰু ইয়াৰে খানাটো বিৰাট টেষ্টি লিটিল বিট এক্সপেঞ্চিভ বাট বহুত 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 টেষ্টি খানা আৰু লোকেশ্যনো ৱাও লোকেশ্যন খানা মানে ৱৰ্থ ইট মই যে কৈছিলোঁ 50 ৰুপিজ মানে চাৰ্জ লৈছে ভিতৰলৈ অহাৰ মানে ৰিজৰ্টখনৰ ভিতৰলৈ অহাৰ 50 ৰুপিজ চাৰ্জ লয় আৰু সেই 50 ৰুপিজত দিয়াটো মানে ৱৰ্থ ইট আৰু ইফালে বতাহ মানে সেই পানীৰ ফ্ল'ৰ যোনটো চাউণ্ড বতাহৰ যোনটো চাউণ্ড আই ডোণ্ট ন' মোৰ ভইচটো কেনেকুৱা আহিছে মই মাইক আনা নাই ৱৰ্থ ইট মানে আৰু বহুত ভাল এক্সপিৰিয়েঞ্চ আপোনালোকে অসমৰ উমৰাংচুত আহিব পাৰে আপোনালোকে বহুত বহুত ভাল পাব আৰু যদি কেতিয়াবা কোনোবা মোৰ ভিডিঅ'ত চাই পেলাই উমৰাংচু আহে তেন প্লিজ এটা মোক মানে কমেণ্ট কৰিব দেই তোমালোকৰ ইয়াতে আহি কেনেকুৱা লাগিলে এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিলে কি যাব মন নাই বহুত বেছি বতাহ আই ডোণ্ট ন' চাউণ্ড গৈছে নে নাই কিন্তু মানে কেনেকুৱা লাগিলে আহি সি কৈছে কি যাব মন নাই তাই কৈছে কি ফিল লাগে হেভেন গাইজ বিৰাট ধুনীয়া যাব মন নাই বাট যাবতো লাগিবই আমি ইয়াৰ পৰা ওলাইছোঁ আৰু ওলাই দিওঁ এতিয়া আমি কিবা ৱাটাৰফল এটা চাম বা ডেইলি যদি এনেকুৱা ভিউত এটা ভিডিঅ' সদায় ভিডিঅ' কৰিব পাৰিলোহেঁতেন ৱাটাৰফল এটা লাষ্ট চাওঁ প্লেনিং আছে মানে তিতাৰ আমাৰ প্লেন আছে নাজানো কি হয় ইভেন কাপোৰো কিনি লৈছোঁ আপোনালোকে দেখিছে চাওঁ গৈ কি হয় অলৰেডি বিৰাট দেৰি হৈ গ'ল 5টা বাজিব এতিয়া নালাগে দেৰি হৈ যাব হ'ব নালাগে উইংছ এভেইলেবল নগাঁৱত যিটো এভেইলেবল নাই সেইটো উঠা চৰি ফৰ দ্য ভিডিঅ' কোৱালিটি সন্ধিয়া হৈছে কাৰণে কোৱালিটি বেয়া হৈছে আৰু এতিয়া প্ৰায় 5:45 হৈছে আৰু এতিয়া ৱাটাৰফলবিলাক বন্ধ হৈ গৈছে ক'ত আৰু এতিয়া পানী নামিব পাৰিম কাপোৰ কিনিছিলোঁ যে একদম এনেই গ'ল আৰু পইচাকেইটা এনেকৈ মানে কি পিছত বা বেলেগ কামত পিন্ধিব পাৰিম হ'লেও আৰু ইউটিউবটো বুলি কিনিছিলোঁ নাপাওঁ কিন্তু হ'লেও ৱৰ্থ ইট মানে আৰু মানে ইমান ভাল লাগিলে যে মানে ৱাটাৰফলটোত নানামিলেও মানে বেলেঞ্চ কৰি দিছে যদি নাম আপোনালোকক দেখাম আৰু মানে যদি নানামো
ব্লগটো এণ্ড কৰি দিম আৰু চাগে তো যদি ভিডিঅ'টো চলি আছে ডেট মিনছ চালোঁ চাগে যদি ভিডিঅ'টো বন্ধ হৈ গ'ল দেন গম পাব যে আৰু মই ৱাটাৰফল নাচালোঁ আৰু গাইজ আমি ৱাটাৰফল নগ'লোঁ এতিয়া বাহিৰত বিৰাট বৰষুণ ৱাটাৰফল মানে গৈছিলোঁ মানে যোনটো ৰ'দেটো সোমাই গৈছিলোঁ মানে যোনটো ৰ'দত সোমাইছিলোঁ আমি বহুত দূৰ গৈ আছিলোঁ মানে একদম ঠেক ৰাস্তা এটা ইফালে জংঘল আৰু কোনো মানুহ তেনেকৈ পোৱা নাছিলোঁ পিছত মোৰ যাব অলপ ভয় লাগিলে সন্ধিয়া হৈ আহিছে সেইটো কাৰণে আমি বহুত দূৰ গৈ পেলাই ৰিটাৰ্ণ হ'লোঁ কিন্তু আহি পেলাই আধা ৰাস্তাত মানুহ লগ পাইছোঁ মানুহ গৈ আছে তেতিয়া আৰু উভতি নগ'লোঁ আৰু তাতে বহুত ধুনীয়া ৱাটাৰফল এটা আছিল বোলে পিছত ৰিগ্ৰেট ফিল হৈছে কিন্তু ৰিস্ক লৈ যাব নিবিচাৰিলোঁ আৰু ইন ফিউচাৰ মানে আপোনালোককো কৈছোঁ নাযাব তেনেকুৱা মানে য'ত মানে আপোনালোকে দেখিছে যে ৰিস্ক হ'ব পাৰে তেনেকুৱা জেগাত কেতিয়াও নাযাব কাৰণ আমাৰ লাইফ চিকিউৰিটি আৰু লাইফতকৈ একো ইম্পৰ্টেণ্ট নহয় এতিয়া গৈ আছোঁ বহুত বৰষুণ দিছে আৰু বৰষুণ দিনত ট্ৰেভেল কৰি ভালেই লাগে খালি আমি এতিয়া গ'লে ৰেংক বেং পাই যাম ন ৰেংক বেঙৰ ওচৰত চাগে অলপ টাইম ফচি যাব পাৰোঁ কাৰণ তাতে আজি বলবম তাতে বহুত ভিৰ লাগিব এতিয়া অলমষ্ট 9টা বাজু হৈছে নাজানো ঘৰত কিমান টাইমত পাম মোৰ ফ্ৰেণ্ড এজনী কাৰ্বি আংলঙত তাই ৰাতিপুৱাই মোৰ ঘৰলৈ আহিছে মোৰ ঘৰতে আছে তাইকো মই ভাবিছোঁ সোনকালে পামগৈ পিছে অকলে বড়ো খাইছে বেয়াই লাগিছে কি হয় চাওঁ